নমস্কাৰ আমাৰ ভক্তিবচন অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছো আমাৰ এই ভক্তিবচন অনুষ্ঠানটো হৈছে খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান ইয়াত গোটেই বাইবেলখন অধ্যয়ন কৰা হ'ব মাজে মাজে পুৰণি নিয়মৰ পৰা আৰু মাজে মাজে নতুন নিয়মৰ পৰা অধ্যয়ন চলোৱা হ'ব এই অনুষ্ঠানটো নিয়মিতভাৱে শুনি থাকিলে বা চাই থাকিলে গোটেইখন বাইবেল চোৱাৰ আৰু বুজি পোৱাৰ এটা সুযোগ দৰ্শকসকলে লাভ কৰিব এই অনুষ্ঠানটোৰ যোগেৰে আপোনালোক লাভৱান হোৱা বুলি জানিব পাৰিলে আমি নথৈ আনন্দিত হ'ম প্ৰিয় দৰ্শক আগৰটো অনুষ্ঠানত বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ লেবিয়া পুস্তক নামৰ পুস্তকখনৰ 17 নম্বৰ অধ্যায়ৰ শেষৰটো পদলৈকে পঢ়ি আগবঢ়োৱা আলোচনা আমি শুনিবলৈ পাইছিলো আজিৰ এই অনুষ্ঠানত আমি লেবিয়া পুস্তকৰ 18 নম্বৰ অধ্যায়ৰ আলোচনা আমি শুনিবলৈ পাম 16 নম্বৰ অধ্যায়ত আমি পাওঁ মহাপ্ৰায়শ্চিত্তৰ দিনৰ বিষয়ে দিয়া বিধি বিধান সেইদিনা মহাপুৰোহিতে নিয়ম তম্বুৰ অতি পবিত্ৰ স্থানত প্ৰৱেশ কৰি গোটেই জাতিটোৰ পাপৰ প্ৰায়শ্চিত্তৰ বাবে বিশেষভাৱে প্ৰাৰ্থনা আগবঢ়াইছিল 17 নম্বৰ অধ্যায়ত আমি পাওঁ বলিদান দিবৰ বাবে একেটা ঠাই নিৰ্ধাৰণ কৰি দিয়া কথা বন দেৱতাৰ অনুগামী হৈ ছাগলী উপাসনা কৰাৰ বিৰুদ্ধে দিয়া বিধানৰ কথা নিয়ম তম্বুত বলি দিয়াৰ বিধান আৰু তেজ নাখাবৰ বাবে বিশেষভাৱে জনাই দিয়াৰ কথা এই পৰ্যন্ত আনুষ্ঠানিকভাৱে সূচী কৰাৰ ৰীতি নীতিবিলাক আমি পাই আছিলো সেইবোৰেই ধৰ্মীয় জীৱন আৰু ধৰ্মীয় আচাৰ ব্যৱহাৰৰ মূল কথা আছিল 18 নম্বৰ অধ্যায়ৰ পৰা আমি এটা বেলেগ বিষয় দেখিবলৈ পাওঁ 18, 19 আৰু 20 নম্বৰ অধ্যায়ত আমি যিটো বিষয় পাওঁ সেইটো দৈনন্দিন জীৱনত 10 আজ্ঞাৰ বিশেষ প্ৰয়োগৰ সৈতে জড়িত অৰ্থাৎ এতিয়া ঈশ্বৰে তেওঁৰ লোকসমূহৰ নৈতিক দিশটোৰ ওপৰত হাত দিছে দিহা পৰামৰ্শ দিছে নীতি নিৰ্ধাৰণ কৰি দিছে লেবিয়া পুস্তকৰ এই বিশেষ খণ্ডটো 18 নম্বৰ অধ্যায়ৰ 1ৰ পৰা 5 নম্বৰ পদলৈকে থকা প্ৰস্তাৱনাটোৰে আৰম্ভ হৈছে আৰু 20 নম্বৰ অধ্যায়ৰ সামৰণিত এই খণ্ডটিৰ সামৰণি পৰিছে এই কথাখিনি অতি গুৰুত্বপূৰ্ণ কাৰণ এইবোৰ আছিল ঈশ্বৰৰ লোকবিলাকৰ ব্যক্তিগত পাৰিবাৰিক আৰু সামাজিক জীৱনৰ সৈতে জড়িত কথা আহকচোন এই কথাবোৰৰ বিতং আলোচনাটো শুনিবৰ বাবে আমি মূল আলোচনাটোলৈ আগবাঢ়ি যাওঁ এই কাৰ্যসূচী কেৱল খ্ৰীষ্টীয় বিশ্বাসী লোকসকলক উদ্দেশ্য কৰি প্ৰস্তুত কৰা হৈছে আৰু পবিত্ৰ বাইবেলৰ শিক্ষাৰ ওপৰত আধাৰিত কৰি বিশ্বাস সুদৃঢ় কৰা তথা আধ্যাত্মিক বৃদ্ধিক উৎসাহিত কৰাৰ বাবে প্ৰস্তুত কৰা হৈছে অন্য কোনো ধৰ্ম বিশ্বাস বা মতাদৰ্শক সমালোচনা বিৰোধিতা বা অৱমাননা কৰাটো আমাৰ উদ্দেশ্য নহয় আমি সকলো ধৰ্ম আৰু সম্প্ৰদায়ক গভীৰ শ্ৰদ্ধা কৰোঁ আৰু এই কাৰ্যসূচীৰ কোনো কথাই কাৰো ভাৱ আবেগ বিশ্বাস বা অনুভূতিক আঘাত অপমান বা অসন্মান কৰাৰ উদ্দেশ্যে কৰা হোৱা নাই প্ৰিয় শ্ৰোতা আপুনি বাৰু আমাৰ এই ভক্তিবচন অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছেনে আমি বাৰু এতিয়া বাইবেলৰ কোনখন পুস্তকৰ অধ্যয়ন চলাই আছো আপোনাৰ মনত আছেনে আমি বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ লেবিয়া পুস্তক নামৰ পুস্তকখন অধ্যয়ন কৰি আছো নহয়নে বাৰু যোৱা অনুষ্ঠানত আমি এই লেবিয়া পুস্তকৰ 17 নম্বৰ অধ্যায়ৰ অধ্যয়ন চলাইছিলো আজিৰ অনুষ্ঠানত আমি লেবিয়া পুস্তকৰ 18 নম্বৰ অধ্যায়ৰ অধ্যয়ন কৰিব ওলাইছো এই 18 নম্বৰ অধ্যায়ৰ মূল বিষয়টো হৈছে অনৈতিকতাৰ বিৰুদ্ধে ঈশ্বৰে দিয়া সাৱধানবাণী এতিয়ালৈকে আমি যিবোৰ বিধি বিধানৰ কথা পঢ়িলো সেইবোৰ হৈছে সূচী অসূচী আদি বিষয়ৰ কথা আনুষ্ঠানিকভাৱে সূচী হোৱাৰ কথা সেই বিধি বিধান নীতি নিয়মবোৰে ধৰ্মীয় আচাৰ ব্যৱহাৰ নিয়ন্ত্ৰণ কৰিছিল 18, 19 আৰু 20 নম্বৰ অধ্যায়ত আমি কিছুমান বিশেষ কথা পাওঁ যিখিনিয়ে 10 আজ্ঞাক মানুহৰ দৈনন্দিন জীৱনৰ সৈতে সাঙুৰি দিয়ে এতিয়া ঈশ্বৰে তেওঁৰ লোকসকলৰ নৈতিক জীৱনৰ কথাটো আঙুলিয়াইছে মুঠতে দৈনন্দিন জীৱনৰ ব্যক্তিগত জীৱনৰ অতি ব্যৱহাৰিক কথা কিছুমান আমি এতিয়া পাম এই বিশেষ অধ্যায় তিনিটাৰ বিষয়বস্তু প্ৰায় একেধৰণৰ আৰু গোটেই কথাখিনিৰ পাতনি মেলা হৈছে 18 নম্বৰ অধ্যায়ৰ 1ৰ পৰা 5 নম্বৰ পদত আৰু মুখনি মৰা হৈছে 20 নম্বৰ অধ্যায়ৰ শেষৰ পিনে এই কথাখিনি বিশেষ গুৰুত্বপূৰ্ণ কাৰণ ইয়াতে জনাই দিয়া হৈছে ঈশ্বৰৰ লোকসকলৰ সামাজিক জীৱনৰ ক্ষেত্ৰত আগবঢ়োৱা নীতি নিৰ্দেশনা বাধা নিষেধ আদিৰ কথা
আজি আমি এনেকুৱা যুগত বাস কৰি আছোঁ যে আজি মানুহৰ নৈতিক ভেটিটোৱেই নোহোৱা হৈ পৰিছে। বহুতো সমালোচকে প্ৰশ্ন কৰে, নীতি নিয়ম কোনে নিৰ্ধাৰণ কৰিব? কি ভুল, কি শুদ্ধ? এই প্ৰশ্নৰ উত্তৰ আমাক ইয়াতে দিয়া হৈছে। প্ৰথম কথাটো হ'ল, বিষয়বস্তুৰ পাতনিতে 3 বাৰ দ্বিতীয়, চতুৰ্থ আৰু পঞ্চম পদত ঈশ্বৰে কৈছে, মই তোমালোকৰ ঈশ্বৰ জিহুৱা। অৰ্থাৎ নীতি নিয়মখিনি বান্ধি দিয়ে ঈশ্বৰে। ঈশ্বৰে দিয়া 10 আজ্ঞা ভংগ কৰাটো ভুল, কাৰণ ঈশ্বৰে কৈছে তেওঁৰ আজ্ঞা লংঘন কৰাটো পাপ। দ্বিতীয়তে, দ্বিতীয় কাৰণটো দিয়া হৈছে এই বিশেষ অংশটোৰ শেষৰ পিনে, অৰ্থাৎ লেবীয়া পুস্তকৰ 20 নম্বৰ অধ্যায়ৰ 26 নম্বৰ পদত। তোমালোক মোৰ উদ্দেশ্যে পবিত্ৰ হ'ব লাগে, কিয়নো মই জিহুৱা পবিত্ৰ, আৰু তোমালোক মোৰ হ'বলৈ মই তোমালোকক আন জাতিবিলাকৰ পৰা বেলেগ কৰিলোঁ। ঈশ্বৰে দাবী কৰিছে যে তেওঁৰ লোকসমূহো তেওঁৰ নিচিনাকৈ পবিত্ৰ হ'ব লাগে। জীৱনৰ সকলো ক্ষেত্ৰতে, সকলো দিশতে পবিত্ৰতা ঈশ্বৰে বিচাৰে। এই অধ্যায়টোত মূলতঃ 10 আজ্ঞাৰ 7 নম্বৰ অধ্যায়টোৰ সৈতে জড়িত কথা কিছুমান কোৱা হৈছে। ব্যভিচাৰ মানেনো কি? সেই কথাটো ইয়াত অতি স্পষ্টভাৱে জনাই দিয়া হৈছে। যৌন বিষয়ক পাপৰ কথাই এই অধ্যায়ৰ মূল বিষয়। এখন ধ্বংসমুখী সমাজৰ চিন এই পাপবিলাক, আৰু এনেধৰণৰ পাপেই হৈছে বিশাল বিশাল সাম্ৰাজ্যবোৰৰ অধঃপতন আৰু ধ্বংসৰ মূল কাৰণ। এতিয়া আমি এই লেবীয়া পুস্তকৰ 18 নম্বৰ অধ্যায়ৰ পৰা চাই যাম। পাঠ কৰি দিম 18 নম্বৰ অধ্যায়ৰ প্ৰথমৰ পৰা 5 নম্বৰ পদলৈকে। পাছে জিহুৱাই মোচিক ক'লে, তুমি ইছৰাইলৰ সন্তানবিলাকক এই কথা কোৱা, মই তোমালোকৰ ঈশ্বৰ জিহুৱা। তোমালোকে যি মিছৰ দেশত বাস কৰিছিলা, সেই দেশৰ আচাৰৰ দৰে আচৰণ নকৰিবা, আৰু মই তোমালোকক যি কনান দেশলৈ লৈ আহিছোঁ, সেই দেশৰ আচাৰৰ দৰেও আচৰণ নকৰিবা, আৰু সিহঁতৰ বিধি অনুসাৰেও নচলিবা। তোমালোকে মোৰ শাসন প্ৰণালী মতে কাৰ্য কৰিবা, আৰু মোৰেই বিধিবোৰ পালন কৰি সেই অনুসাৰে আচৰণ কৰিবা। মই তোমালোকৰ ঈশ্বৰ জিহুৱা। এই হেতুকে মোৰ যি বিধি আৰু শাসন প্ৰণালীবোৰ মানুহে পালন কৰিলে তাৰ দ্বাৰাই জীয়ে, সেই সকলোকে তোমালোকে পালন কৰিবা। মই জিহুৱা। ইছৰাইলীয়া লোকসকল মিছৰ দেশৰ পৰা উদ্ধাৰ পাই আহিছিল মাত্ৰ, আৰু তেওঁলোকে মিছৰত থাকোঁতে ঈশ্বৰে নিষেধ কৰা এনেধৰণৰ কুকৰ্মবোৰ কৰিছিল। এতিয়া যিবোৰ ঘিনলগীয়া পাপৰ কথা উল্লেখ কৰা হ'ব, সেই পাপ কাৰ্যবোৰ মিছৰৰ লোকসকলৰ মাজত প্ৰচলিত কাম আছিল। ঈশ্বৰে তেওঁৰ লোকসমূহক সেই পাপপূৰ্ণ পৰিৱেশৰ পৰা পৃথক কৰিব লগা হৈছিল। তেওঁলোক এতিয়া যাব কনান দেশত বাস কৰিবলৈ, আৰু সেই দেশ দুগ্ধ মধুৰে উপচি পৰা দেশ। কিন্তু কনান দেশত কেৱল সেইবোৰ বস্তুৱেই নাই, তাত কনানীয়া লোকবিলাকো আছে। সেই লোকবিলাকো আছিল অনৈতিক কাম কাজত জড়িত থকা লোক। ঈশ্বৰে দেখিছিল যে ইছৰাইলৰ লোকবিলাক মিছৰৰ সেই অনৈতিক পৰিৱেশৰ পৰা ওলাই আহি এতিয়া কনানৰ অনৈতিক লোকবিলাকৰ মাজলৈ যাব লাগিব। গতিকে নৈতিকতা সম্বন্ধে বিভিন্ন নীতি নিয়ম ঈশ্বৰে বান্ধি দিব লগা হৈছিল। আজি বহুতো মানুহে ক'ব খোজে যে পৃথিৱীত এটা যৌন বিপ্লৱ ঘটি আছে। কিন্তু লেবীয়া পুস্তকৰ 18 নম্বৰ অধ্যায়টো পঢ়িলে আমি বুজি পাওঁ যে আচলতে এইটো একো নতুন কথা ঘটা নাই। মিছৰ আৰু কনান দেশত সেই একেধৰণৰ যৌন কৰ্মবোৰ চলিছিল। ঈশ্বৰে কৈছে, মই তোমালোকৰ ঈশ্বৰ জিহুৱা, ময়েই প্ৰভু। নীতি নিয়ম কোনে নিৰ্ধাৰণ কৰি দিয়ে? ঈশ্বৰে। কোনোবাই হয়তো ক'ব পাৰে, মই সেই নিয়মবোৰ মানিব নোখোজো। সেইটো মানুহৰ নিজৰ কথা। কিন্তু নিয়ম ঈশ্বৰেই নিৰ্ধাৰণ কৰি দিছে। 10 আজ্ঞা লংঘন কৰাটো ভুল, কাৰণ ঈশ্বৰে কৈছে সেইটো ভুল। ঈশ্বৰৰ সন্তানসকলে এই কথাটো মনত ৰাখিবই লাগিব।
আন বহুতো লোকে হয়তো সেই কথাটোত সন্তুষ্ট নহ'ব, কাৰণ তেনে লোকে নিজেই নিজৰ বাবে নিয়ম বনাই লয়। তেনে লোক নিজেই নিজৰ বাবে ঈশ্বৰ। আমি যদি নিজে এখন বিশ্বব্ৰহ্মাণ্ড সৃষ্টি কৰি ল'ব পাৰোঁ, এখন সৌৰজগত সৃষ্টি কৰি ল'ব পাৰোঁ, জোন বেলি তৰা আদি সৃষ্টি কৰি ল'ব পাৰোঁ, তেতিয়াহে আমি নিজাকৈ 10 আজ্ঞা বনাই ল'ব পাৰোঁ। কিন্তু যেতিয়ালৈকে আমি ঈশ্বৰৰ জগতত বাস কৰি থাকোঁ, তেওঁৰ বতাহ সেৱন কৰি থাকোঁ, তেওঁৰ সূৰ্যৰ পোহৰ ব্যৱহাৰ কৰি থাকোঁ, তেওঁৰ পানী খাই থাকোঁ, তেওঁৰ পৃথিৱীত খোজ কাঢ়ি থাকোঁ, আৰু তাৰ কাৰণে আনকি কোনো ধৰণৰ ভাড়াও নিদিওঁ, তেনেহ'লে তেওঁৰ আজ্ঞা পালন কৰাও উচিত নহয় জানো? ঈশ্বৰে জনাই দিছে যে আমি যদি তেওঁৰ আজ্ঞা লংঘন কৰোঁ, তেনেহ'লে আমি শাস্তি ভুগিবই লাগিব। নিশ্চয় প্ৰিয় শ্ৰোতা, এই কথাত সন্দেহ নাই। ঈশ্বৰৰ আজ্ঞা লংঘন কৰাৰ বাবে হয়তো স্থানীয় পুলিচে আমাক গ্ৰেপ্তাৰ নকৰিব পাৰে, কিন্তু এদিন আমি ঈশ্বৰৰ আগত বিচাৰৰ বাবে থিয় দিব লগা হ'বই। যিবোৰ কথা ঈশ্বৰে তেতিয়া অনৈতিক বুলি ঘোষণা কৰিছিল, সেইবোৰ আজিও অনৈতিক। নতুন নিয়মৰ বিভিন্ন পত্ৰসমূহৰ বিভিন্ন পদত আজি আপোনাক মোক এই কথা আকৌ সোঁৱৰাই দি থকা হৈছে। ঈশ্বৰৰ সন্তানক যিকোনো যুগতেই পবিত্ৰ জীৱন যাপনৰ বাবে আমন্ত্ৰণ জনোৱা হৈছে। খ্ৰীষ্টীয় বিশ্বাসীসকলকো ঈশ্বৰে পবিত্ৰতালৈ আমন্ত্ৰণ কৰিছে। আমি পবিত্ৰতাৰ কথাত গুৰুত্ব আৰোপ কৰিবই লাগিব। ঈশ্বৰে আমাক পবিত্ৰ হ'বলৈ কৈছে। প্ৰিয় শ্ৰোতা, আমি আৰু এটা কথা মন কৰা উচিত। বহুতো মানুহে ভাবে যে আমি যদি সৰ্বসাধাৰণ মানুহক পাব লাগে, তেন্তে তেনে মানুহৰ লগত আমি মিলি পৰিব লাগে, তেনে মানুহৰ নিচিনা হ'ব লাগে। এই পদ্ধতিটো বহুতো মানুহে, বহুতো দলে চেষ্টা কৰি চাইছিল আৰু আজিও চায়। কিন্তু কি হয় জানেনে? তেনে কৰিলে আমি সেই মানুহবোৰক ঈশ্বৰলৈ ঘূৰাই অনাৰ পৰিৱৰ্তে নিজে সেই মানুহবোৰৰ নিচিনা হৈ পৰাৰহে সম্ভাৱনা থাকে। কিন্তু ঈশ্বৰে আমাক পবিত্ৰতালৈ আমন্ত্ৰণ কৰিছে। আচলতে আমি যেতিয়া খ্ৰীষ্টৰ শুভবাৰ্তাৰ সৈতে খাপ খোৱা পবিত্ৰ জীৱন যাপন কৰোঁ, তেতিয়াহে আমাৰ জীৱনৰ যোগেদি আনক খ্ৰীষ্টলৈ আকৰ্ষণ কৰিব পাৰোঁ। উদাহৰণস্বৰূপে 18 শতিকাত ইংলেণ্ডৰ মানুহবোৰ অতি মন্দ আছিল আৰু তেওঁলোকে জন ৱেছলিৰ অনুগামী লোকসকলক পবিত্ৰ লোক বুলি কৈছিল, কাৰণ তেওঁলোকে খ্ৰীষ্টৰ শুভবাৰ্তা মানি জীৱন যাপন কৰিছিল। ঈশ্বৰে কৈছে, মই জিহুৱা, মই প্ৰভু পৰমেশ্বৰ। কোনোবাই ক'ব পাৰে, মই খ্ৰীষ্টিয়ান নহয় আৰু এই বিষয়ে মোৰ কোনো আগ্ৰহ নাই। কিন্তু ঈশ্বৰ যে সাৰ্বভৌম, সেই কথা তেওঁ জনাই দিছে। এই বিশ্বব্ৰহ্মাণ্ডৰ তেওঁ স্ৰষ্টা আৰু এইখন তেওঁ চলায়। আৰু তেওঁ কয়, মই তোমালোকৰ ঈশ্বৰ। তেওঁ আমাৰ গঠন জানে, তেওঁ আমাক প্ৰেম কৰে। প্ৰিয় শ্ৰোতা, যদি আপুনি ঈশ্বৰৰ সৈতে সম্বন্ধ স্থাপন কৰিছে, তেন্তে আপুনি নিশ্চয় তেওঁক সন্তুষ্ট কৰিবলৈ চেষ্টা কৰিব। ঈশ্বৰৰ সন্তান পবিত্ৰ আত্মাৰে পূৰ্ণ হ'ব পাৰে, যাতে এই মাংসিক পাপবোৰ নকৰাকৈ থাকিব পাৰে আৰু জীৱনত আত্মাৰ ফলবোৰ উৎপন্ন কৰিব পাৰে। 6 নম্বৰ পদ। তোমালোকে কোনেও উলংগতা অনাবৃত কৰিবলৈ নিজ বংশ পৰিয়ালৰ কাৰো ওচৰলৈ নাযাবা, মই জিহুৱা। কোনো মানুহেই যাতে নিকট সম্বন্ধীয়াৰ সৈতে যৌন সম্পৰ্ক নকৰে, সেই কথা ইয়াত ঈশ্বৰে সকীয়াই দিছে। এই গোটেইখিনি শাস্ত্ৰাংশতেই আচলতে 10 আজ্ঞাৰ 7ম আজ্ঞাটো বহলাই ব্যাখ্যা কৰা হৈছে। তেজৰ সম্পৰ্ক থকা কাৰো লগত যৌন সম্পৰ্ক স্থাপন নকৰিবলৈ কোৱা হৈছে। সেই কথা ঈশ্বৰে অতি স্পষ্টভাৱে কৈছে। তেওঁ কাৰণ দিছে, মই তোমাৰ ঈশ্বৰ জিহুৱা। 7 আৰু 8 নম্বৰ পদত ঘিনলগীয়া যৌন কাৰ্যৰ বিষয়ে নিষেধাজ্ঞা দিয়া হৈছে। সন্তানৰ সৈতে পিতৃ মাতৃৰ যৌন সম্পৰ্ক যাতে নহয়। কিন্তু এই পাপটো কৰিন্থিয়া লোকৰ মাজত আছিল। পাচনি পৌলে অতি দুখেৰে এই কথাৰ নিন্দা কৰিছিল। এনেকুৱা পাপ তেতিয়াও আছিল, আজিও আছে
আৰু ঈশ্বৰে এনে কাম পাপ বুলি জনাই দিছে। এতিয়া 9 নম্বৰ পদৰ পৰা 15 নম্বৰ পদলৈকে পঢ়িলে আমি যিখিনি কথা পাওঁ তাত আমি বুজি পাওঁ যে বিবাহৰ যোগেদি অথবা তেজৰ সম্বন্ধৰ যোগেদি মানুহৰ মাজত যি সম্বন্ধ গঢ়ি উঠে সেই সম্বন্ধ গুৰুত্ব দিব লাগে। আৰু তেনেদৰে গঢ়ি উঠা সম্বন্ধ থকা মানুহৰ সৈতে যাতে কোনো ধৰণৰ ব্যভিচাৰ নহয়, কোনো ধৰণৰ যৌন সম্পৰ্ক নহয়, সেই বিষয়ে ঈশ্বৰে সাৱধান কৰি দিছে। মিছৰ দেশত এনেকুৱা পাপ আছিল, বিশেষকৈ 9 নম্বৰ পদত উল্লেখ কৰা পাপটো। অৱশ্যে আদিতে এই বিধি নিষেধ নাছিল। কইন আৰু ছেথে নিজৰ ভনীয়েকক বিয়া কৰাব লগা হৈছিল। অব্ৰাহামেও নিজৰ সম্বন্ধীয় ভনীয়েকক বিয়া কৰাব লগা হৈছিল। কিন্তু এতিয়া এই বিধি নিষেধ আৰোপ কৰা হৈছে। 16 নম্বৰ পদ, তোমাৰ ককায়েৰা বা ভায়েৰাৰ তিৰোতাৰ উলংগতা অনাবৃত নকৰিবা, সেয়ে তোমাৰ ককায়েৰা বা ভায়েৰাৰ উলংগতা। অৱশ্যে মুক্তিকৰ্তা জ্ঞাতিৰ ক্ষেত্ৰত এই নিয়মটোৰ এটা ব্যতিক্ৰম আছে, আৰু সেই কথা আমি পাওঁ 2 বিৱৰণ 25 অধ্যায়ৰ 5 পৰা 10 নম্বৰ পদত। এতিয়া 17 আৰু 18 নম্বৰ পদত আমি যিবোৰ সম্বন্ধৰ কথা পাওঁ সেই সম্বন্ধবোৰ তেজৰ নহয়, কিন্তু বিবাহৰ যোগেদি হোৱা সম্বন্ধ। 19 নম্বৰ পদত আমি পাওঁ যে কিছুমান বিশেষ সময়ত আনকি বিবাহিত স্বামী স্ত্ৰীৰ মাজতো দৈহিক সম্বন্ধ হ'ব নোৱাৰিব। মানুহৰ দৈহিক কামনা ঈশ্বৰৰ বিধানৰ বশ হ'ব লাগিব। 20 নম্বৰ পদ, আৰু তুমি নিজকে অশুচি কৰিবলৈ লোকৰ তিৰোতাত গমন নকৰিবা। ঈশ্বৰে এই নিয়মবোৰ বান্ধি দিছে যাতে পৰিয়ালত নৈতিকতা অক্ষুণ্ণ থাকে। পৃথিৱীৰ পৰিয়ালে স্বৰ্গৰ পৰিয়ালক প্ৰতিফলিত কৰিব লাগে। পবিত্ৰ জীৱন যাপন ঈশ্বৰৰ লোকসমূহৰ পৰিয়ালৰ চিন হ'ব লাগে। ঈশ্বৰৰ সাক্ষাৎ কৰা তম্বু হৈছে প্ৰাৰ্থনা উপাসনা কৰাৰ পবিত্ৰ স্থান, আৰু পৰিয়াল হ'ব লাগে জীৱন ধাৰণ কৰাৰ পবিত্ৰ স্থান। এই বিষয়ে নতুন নিয়মত বহুখিনি কথাই কোৱা হৈছে, আৰু এই বিষয়ে আমি 1 কৰিন্থিয়া 7 নম্বৰ অধ্যায় পঢ়িলে বহুখিনি কথা বুজি পাব পাৰোঁ। 21 নম্বৰ পদটো পাঠ কৰি দিছোঁ। আৰু তোমাৰ সন্তানৰ কাকো মূলক দেৱতাৰ উদ্দেশ্যে অগ্নিৰ মাজেদি গমন কৰাই তোমাৰ ঈশ্বৰৰ নাম অপবিত্ৰ নকৰিবা, মই জিহুৱা। এই পদটো ইয়াত অলপ অপ্ৰাসংগিক যেন লাগিব পাৰে, কিন্তু মূলক দেৱতাৰ উপাসনা যৌনতাৰ সৈতে জড়িত আছিল। মূলক দেৱতাৰ মূৰ্তিটো ৰঙা কৰি গৰম কৰা হৈছিল, আৰু সন্তানবোৰ সেই মূৰ্তিৰ হাতত অৰ্পণ কৰা হৈছিল। এই ভয়াৱহতাৰ কথা আজি আমি কল্পনা কৰিব নোৱাৰোঁ, কিন্তু এনেকুৱা প্ৰথাও আছিল। এই ভয়ানক ৰীতিটোৱে ঈশ্বৰৰ পবিত্ৰ নামলৈ অপযশ আনে। এনে ভয়ানক ৰীতিৰ সৈতে জড়িত নহ'বলৈ ঈশ্বৰে সাৱধান কৰি দিছে। 22 নম্বৰ পদ, তুমি তিৰোতা মানুহৰ লগত শয়ন কৰাৰ দৰে পুৰুষৰ সৈতে শয়ন নকৰিবা, সেয়ে ঘিনলগীয়া কৰ্ম। এই কুকাৰ্যৰ বিষয়ে ঈশ্বৰে নতুন নিয়মতো সাৱধানবাণী শুনাইছে। কিন্তু আজিৰ সমাজতো এনে বিকৃত যৌন কাৰ্য প্ৰচলিত আছে। সেই পাপৰ ফলত সমাজলৈ ঈশ্বৰৰ অভিশাপ নামি আহে। 23 নম্বৰ পদ, আৰু তুমি নিজকে অশুচি কৰিবলৈ কোনো জন্তুত পতিত নহবা, আৰু কোনো তিৰোতাই নিজৰে সৈতে সংসৰ্গ কৰাবলৈ কোনো পশুৰ আগত থিয় নহব, সেয়ে স্বভাৱৰ বিৰুদ্ধ কাৰ্য। এইটো অতি অবৰ্ণনীয় পাপ, কিন্তু এনে ঘিনলগীয়া প্ৰথা প্ৰকৃতি পূজাৰ সৈতে জড়িত আছিল। কিন্তু মানুহৰ মাজত এনে কাৰ্য আজিও চলি থাকে। 24 আৰু 25 নম্বৰ পদ, তোমালোকে এই সকলো কাৰ্যৰ কোনো কাৰ্যৰ দ্বাৰাই নিজকে অশুচি নকৰিবা, কিয়নো যি যি জাতিক মই তোমালোকৰ সন্মুখৰ পৰা খেদিম, সিহঁত এই সকলো কৰ্মৰ দ্বাৰাই অশুচি হ'ল, আৰু সেই দেশখনো অশুচি হ'ল। এই হেতুকে মই তাৰ অপৰাধৰ ফল তাক ভোগ কৰাম, আৰু সেই দেশে নিজ নিবাসীবিলাকক বটিয়াই পেলাব। পলেষ্টীয়া লোকবিলাকে এনেধৰণৰ ঘিনলগীয়া কাৰ্যত লিপ্ত আছিল বাবেই ঈশ্বৰে তেওঁলোকক সেই দেশৰ পৰা খেদি পঠিয়াইছিল। সেইবাবে আমিও আজি সাৱধান হ'ব নালাগেনে বাৰু? এতিয়া
26 নম্বৰ পদৰ পৰা 30 নম্বৰ পদলৈকে পঢ়িলে আমি এই কথা দেখা পাওঁ যে ঈশ্বৰে ইছৰাইলৰ লোকসকলক সাৱধান কৰি দিছে তেওঁলোকে যাতে তেওঁলোকৰ আগতে পেলেষ্টাইনত বাস কৰা লোকবিলাকৰ নিচিনাকৈ এনেকুৱা ঘিনলগীয়া পাপ কামবোৰ নকৰে। তেনে পাপ কৰিলে তেওঁলোকেও একেধৰণৰ শাস্তি পাব লাগিব বুলি সকীয়াই দিছে। ঈশ্বৰৰ ৰাজ্য হ'ব লাগিব পবিত্ৰ। ঈশ্বৰৰ চূড়ান্ত লক্ষ্য হৈছে এই পৃথিৱীত ন্যায় শাসন প্ৰতিষ্ঠা কৰা, ধাৰ্মিকতা আৰু পবিত্ৰতা স্থাপন কৰা। আৰু সেইবাবেই তেওঁ খ্ৰীষ্টীয় বিশ্বাসীসকলক আমন্ত্ৰণ কৰিছে পবিত্ৰতালৈ। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন। ঈশ্বৰক উপাসনা কৰাৰ বিভিন্ন বিধি-বিধান, পুৰোহিতে পালন কৰিবলগীয়া বিভিন্ন ৰীতি-নীতি, বলি নৈবেদ্য আদিৰ নানান বিধি-বিধান, খোৱা-বোৱাৰ ক্ষেত্ৰত মানি চলিবলগীয়া বিধি-বিধান, সূচী অসুচী আদিৰ বিধি-বিধান আদিৰ লগতে ঈশ্বৰে ইছৰাইল জাতিক নৈতিক জীৱনত মানি চলিবলগীয়া বিধি-বিধানবিলাকো দিছিল। আন সকলোবোৰ বিধি-বিধান, ৰীতি-নীতি আদি নিৰ্ভুলভাৱে মানি চলিলেও লাভ নাই যদিহে তেওঁলোকে নৈতিক জীৱনত মানি চলিবলগীয়া নিয়মবোৰ সঠিকভাৱে মানি নচলে। ঈশ্বৰে বাহ্যিক সুচিতাৰ লগতে আন্তৰিক নৈতিক সুচিতা, পবিত্ৰতাও বিচাৰে। নৈতিক সুচিতা অবিহনে ঈশ্বৰ কেতিয়াও সন্তুষ্ট নহয়। মানুহে আমাৰ বাহিৰৰ ৰূপটোহে দেখে, কিন্তু ঈশ্বৰে আমাৰ অতি ব্যক্তিগত গোপনীয় কথাবোৰো জানে আৰু সেই ক্ষেত্ৰতো সুচিতা ৰক্ষা কৰি চলাটো বিচাৰে। প্ৰিয় দৰ্শক, আজিলৈ আমাৰ এই ভক্তিবচন অনুষ্ঠানটোৰ ইমানতে সামৰণি মাৰিব খুজিছো। পৰৱৰ্তী অনুষ্ঠানত পুনৰ লগ পাম বুলি আশা ৰাখিলো। সামৰণিতে আহক খন্তেক প্ৰাৰ্থনাত মূৰ দুৱাওঁ। স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ, ধন্য হওক প্ৰভু তোমাৰ নাম, তোমাৰ আশীৰ্বাদ, তোমাৰ অনুগ্ৰহ আমাৰ প্ৰতিজনৰ ওপৰত দান কৰাৰ বাবে প্ৰভু তোমাক ধন্যবাদ দিছো। দয়ালু মৰমীয়াল পিতৃ ঈশ্বৰ, এই সময়তে প্ৰাৰ্থনা কৰিছো তোমাৰ চৰণত প্ৰতিজন দৰ্শকসকলৰ বাবে। তেওঁলোকৰ জীৱনত প্ৰভু তোমাৰ আশীৰ্বাদেৰে তুমি পৰিপূৰ্ণ কৰা। আৰু প্ৰভু, হয়তো কোনোবা যদি দুখত আছে, কোনোবা যদি ৰোগত আছে, কোনোবা যদি সমস্যাত আছে, বিভিন্ন প্ৰভু তেওঁলোকে পৰিস্থিতিৰ হয়তো সন্মুখীন হৈ আছে, সকলো তোমাৰ হাতত সোধাইছো। প্ৰভু, তুমি তেওঁলোকৰ বুজ বিচাৰ লোৱা, তেওঁলোকৰ সকলো সমস্যাবিলাক প্ৰভু তুমি সমাধান কৰিবা বুলি আমি বিশ্বাস ৰাখো। আৰু প্ৰভু, তোমাৰ আশীৰ্বাদ, তোমাৰ দয়া যাতে সদায় তেওঁলোকৰ জীৱনত থাকে আৰু বিশ্বাসেৰে যাতে তেওঁলোকে প্ৰভু আগুৱাই যাব পাৰিব, তেনে আশীৰ্বাদ তুমি তেওঁলোকৰ জীৱনত দান কৰিবা। এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিছো। আমেন। দিয়া নাম দৰ্শন তোমাৰে প্ৰভু, দিয়া নাম দৰ্শন তোমাৰে প্ৰভু, দিয়া নাম দৰ্শন তোমাৰে প্ৰভু, দিয়া নাম দৰ্শন তোমাৰে প্ৰভু।
পোহৰতে জীৱনৰ পোহৰ মই পালোঁ তোমাৰ জ্যোতিৰ পোহৰতে জীৱনৰ পোহৰ মই পালোঁ মোৰ এই পদে প্ৰতিপদে তোমাৰ খোজৰ পৰশ পালোঁ মোৰ এই পদে প্ৰতিপদে তোমাৰ খোজৰ পৰশ পালোঁ দিয়া দিয়া নাম দৰ্শন তোমাৰে প্ৰভু দিয়া দিয়া নাম দৰ্শন তোমাৰে প্ৰভু হে পিতা প্ৰাণৰ ত্ৰাতা জীৱনৰ পোহৰ তুমি দিলা হে পিতা প্ৰাণৰ ত্ৰাতা জীৱনৰ পোহৰ তুমি দিলা হে পিতা প্ৰাণৰ ত্ৰাতা জীৱনৰ পোহৰ তুমি দিলা যোৱা অনুষ্ঠানত প্ৰচাৰিত প্ৰশ্নটিৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি তেজৰ মাজতেই জীৱন থাকে আৰু ই প্ৰায়শ্চিত্তৰ বাবে ব্যৱহৃত হয় আজিৰ অনুষ্ঠানৰ ওপৰত আধাৰিত প্ৰশ্নটি হৈছে এখন ধ্বংসমুখী সমাজৰ চিন হিচাপে আৰু ডাঙৰ ডাঙৰ বিশাল সাম্ৰাজ্যবোৰৰ অধপতন তথা ধ্বংসৰ মূল কাৰণ হিচাপে কোনটো পাপৰ কথা বিশেষভাৱে কোৱা হৈছে অপশ্যন এ ব্যৱসায় বাণিজ্যত কৰা প্ৰতাৰণা অপশ্যন বি যৌন বিষয়ক পাপসমূহ অপশ্যন সি যুদ্ধ বিগ্ৰহ আৰু সামৰিক দুৰ্বলতা অপশ্যন ডি পৰিৱেশ প্ৰদূষণ আৰু প্ৰাকৃতিক দুৰ্যোগ প্ৰিয় দৰ্শক আজিৰ প্ৰশ্নৰ সঠিক উত্তৰটো আজি সন্ধিয়া 6 বজাৰ আগেয়ে আপোনাৰ নাম আৰু ঠিকনাৰে সৈতে আমালৈ 7429840242 নম্বৰত SMS নাইবা WhatsAppৰ যোগে প্ৰেৰণ কৰক প্ৰিয় দৰ্শক আপুনি যদি আমাৰ এই অনুষ্ঠানৰ যোগেদি আশীৰ্বাদপ্ৰাপ্ত হৈছে আৰু আমাৰ লগত কথা পাতিবলৈ বিচাৰিছে বা আপোনাক প্ৰাৰ্থনাৰ সহায়ো পৰামৰ্শ লাগে তেন্তে আমালৈ 7429840242 এই নম্বৰত পোনপটীয়াকৈ ফোন কৰিব পাৰিব ধন্যবাদ